নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছো জনমতলৈ। উচ্ছেদক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি সম্প্ৰতি গৰম হৈ আছে। চৰকাৰে চলোৱা উচ্ছেদক লৈ একাংশই যিদৰে আশাৰ কিৰণ দেখা পাইছে, আন একাংশই আকৌ উচ্ছেদৰ আঁৰত চৰকাৰৰ 2024 বিধানসভা নিৰ্বাচনৰ অংক জড়িত হৈ আছে বুলি মুকলিকৈয়ে মত পোষণ কৰিছে। এই বিষয়ে আমাৰ কোনো সন্দেহ নাই যে বিগত 100 বছৰ ধৰি ৰাজ্যৰ বনাঞ্চল, বিল, জলাশয় আদিত অবাধ বেদখল চলি আছে। বিশেষকৈ সন্দেহজনক পূৰ্ববংগৰ বাংলাদেশীয়ে বনাঞ্চলৰ মাটি দখল কৰাটো ৰাজ্যখনৰ বাবে খিলঞ্জীয়া ৰাইজৰ বাবে ভয়াৱহ বিপদৰ সংকট হিচাপে দেখা দিছে। এনে পৰিস্থিতিত উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশক আধাৰ হিচাপে লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ চৰকাৰে ব্যাপক হাৰত বৰ্তমান উচ্ছেদ অভিযান চলাই আছে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল যে সৰুপথাৰৰ নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়াম গেটত যি বৃহৎ পৰ্যায়ৰ উচ্ছেদ অভিযান চলিছে, সেই উচ্ছেদে কিন্তু খিলঞ্জীয়া লোকসকলক বাস্তৱিকতে উৎসাহিত কৰিছে। উচ্ছেদৰ মানৱীয় দিশক লৈ অনেক আপত্তি আছে যদিও উজনি অসমত এনে উচ্ছেদ অভিযানে বাংলাদেশী মূলৰ আগ্ৰাসনক ৰোধ কৰাৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব বুলি খিলঞ্জীয়া দল সংগঠনসমূহেও আশা প্ৰকাশ কৰিছে। আৰু সেয়েহে ইয়াৰ আঁত ধৰিয়ে জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ শেহতীয়াকৈ সন্দেহজনক বাংলাদেশী উচ্ছেদৰ দাবীত ৰাজপথতো নামি পৰা দেখা গৈছে। অৱশ্যে ইয়াৰ বিপৰীতে অতি যুক্তিসংগতভাৱে এটা কথাও আন একাংশই উত্থাপন কৰিছে যে কেৱল এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ সন্দেহজনক লোকসকলক খেদি পঠালেই বাংলাদেশী সমস্যাৰ কেতিয়াও সমাধান নহয়। যদিহে সঁচাকৈয়ে উচ্ছেদিত লোকসকল বাংলাদেশী, তেন্তে তেওঁলোকক বহিষ্কাৰ কৰিব লাগে বুলিও দাবী উত্থাপন কৰা দেখা গৈছে। এই ক্ষেত্ৰত এতিয়া বিশেষভাৱে আলোচিত বিষয়টো হৈ পৰিছে নাগৰিকপঞ্জী। কিয়নো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ 19 লাখ বাংলাদেশী থকা বুলি স্পষ্টভাৱে কোৱা হৈছিল। কিন্তু এই 19 লাখ বাংলাদেশীক লৈ চৰকাৰ নীৰৱ কিয় হৈ থাকিল, সেইসকলক ঘূৰাই কিয় পঠিওৱা নহ'ল, সেই ৰহস্য কিন্তু আজিও মাৰ যোৱা নাই। তদুপৰি চৰকাৰে চলোৱা উচ্ছেদ অভিযানত কেৱল যে সন্দেহজনক বাংলাদেশীয়ে লক্ষ্য হৈ পৰিছে তেনে নহয়। আদানী আম্বানীৰ দৰে বৃহৎ পুঁজিপতিৰ স্বাৰ্থত অজস্ৰ থলুৱা মানুহো যে চৰকাৰৰ উচ্ছেদৰ বলি হৈছে, সেই কথাইও সচেতন মহলক ভাবিবলৈ বাধ্য কৰিছে। কাৰ্বি আংলঙত কেইবা হাজাৰ থলুৱাক উচ্ছেদৰ ভয়ানক ষড়যন্ত্ৰ চলিছে। গতিকে যি জাতি মাটি ভেটিৰ প্ৰতিশ্ৰুতিৰে বিজেপিয়ে চৰকাৰ গঠন কৰিছিল, সেই বিজেপিয়ে এতিয়া বৃহৎ পুঁজিপতিৰ স্বাৰ্থত থলুৱাক উচ্ছেদ নকৰে, সেই কথাও মনত ৰখা ভাল। গতিকে এই ক্ষেত্ৰত চৰকাৰ যদিহে সতৰ্ক আৰু খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধ নহয়, তেন্তে তাৰ পৰিণাম যে ভয়াৱহ হ'ব সেয়া নিশ্চিত। এটা সময়ত শৰাইঘাটৰ শেষ ৰণৰ ধ্বনি দি বিজেপিয়ে ৰাইজৰ পৰা ভোট আদায় কৰিলে আৰু এতিয়া শৰাইঘাটৰ শেষ ৰণৰ পৰিণতি যদি থলুৱাৰ মাটি ভেটি হেৰুৱাবলৈ হয়, তেন্তে সেয়া হ'ব আত্মঘাতী। গতিকে চৰকাৰে সঁচাকৈয়ে ৰাজ্যখনৰ খিলঞ্জীয়াৰ ভৱিষ্যতৰ স্বাৰ্থৰ লগতে পৰিৱেশক সুৰক্ষিত কৰাৰ লক্ষ্যৰে ন্যায়ালয়ৰ নিৰ্দেশ মানি উচ্ছেদ চলাইছেনে, ৰাজনৈতিক অংকৰে এই উচ্ছেদ চলাইছে, সেই কথা স্পষ্ট কৰিব নোৱাৰিলে জাতিটোৰ লগতে ক্ষতি হ'ব বিজেপিৰো। ৰাজনৈতিক অংক যিয়েই নহওক, কিছু স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিষয়ত কল্যাণকামী ৰাষ্ট্ৰ এখনত চৰকাৰ জনতাৰ প্ৰতি দায়বদ্ধ হ'বই লাগিব। এই মুহূৰ্তত আমি সকলোৱে দেখিছোঁ যে বৰষুণৰ পৰিমাণ অসমত কমি যোৱাত কেনেধৰণে খৰাং পৰিস্থিতিয়ে বিৰাজ কৰিছে। কৃষকে মূৰে কপালে হাত দিছে। এই পৰিৱেশো কিন্তু আমি নিজেই সৃষ্টি কৰা। দীৰ্ঘদিন ধৰি আমি মানৱে নিজৰ স্বাৰ্থত প্ৰকৃতিৰ ওপৰত চলাই অহা ধ্বংসলীলাৰ পৰিণামস্বৰূপেই এতিয়া উদ্বেগজনকভাৱে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ। আৰু চৰকাৰেও ইমান দিনে জলসিঞ্চনৰ নামত কৃষিজীৱী ৰাইজক যে কেৱল আভুৱা ভাৰি আছিল, লগতে একাংশ আমোলা বিষয়ে অবাধ যে লুণ্ঠন চলাই আছিল, সেই কথাও স্পষ্ট হৈ পৰিছে। কি কংগ্ৰেছ, কি বিজেপি, কি অগপ, কোনো এখন চৰকাৰে ৰাজ্যৰ খেতিয়কৰ স্বাৰ্থত জলসিঞ্চনৰ বাবে দৃঢ় আৰু দূৰদৰ্শী পদক্ষেপ গ্ৰহণ নকৰিলে। জলসিঞ্চনৰ ব্যৱস্থাৰ নামত বছৰ বছৰ ধৰি যিমান ধনৰ আবণ্টন হৈছিল, তাৰ অধিকাংশই লুট কৰা হ'ল, নিজৰ পকেটত ভৰোৱা হ'ল।
ইতিমধ্যে প্ৰকাশ পাইছে যে ৰাজ্যখনৰ হাজাৰৰো অধিক জলসিঞ্চন প্ৰকল্প বিকল হৈ আছে। আনকি পৰিস্থিতি এনেকুৱা যে 40,000-ৰ পৰা 1.5 লাখ টকা খৰচ কৰিলে বহুবোৰ জলসিঞ্চনৰ প্ৰকল্প কৰ্মক্ষম হৈ উঠিব। কিন্তু সততে সুপ্ৰশাসনৰ শ্লোগান দি অহা চৰকাৰখনে সেই কামখিনিও যে সুকলমে কৰাত সামৰ্থ্য নহয়, সেয়া আমি দেখিবলৈ পাইছোঁ। একে সময়তে দিক বিদিক হেৰুৱাৰ ৰাইজে ক'বলৈ বাধ্য হৈছে যে আমাক বন্দুকৰ অনুজ্ঞাপত্ৰ নালাগে, পথাৰত পানী লাগে। কিন্তু সকলো সময়তে সস্তীয়া ৰাজনৈতিক অংকত ব্যস্ত থকা ৰাজনৈতিক নেতাসকলে এনেবোৰ কথাত গুৰুত্ব দিবলৈ বা ভাবিবলৈ তেওঁলোকৰ সময় নাই। এই উচ্ছেদৰ দ্বাৰা যে কোনো যে বিদেশী বহিষ্কাৰ নহয়, সেই কথাটো ইতিমধ্যে সকলোৱে বুজি পাইছে। কাৰণ কিছুদিন পূৰ্বে চৰকাৰে কিছু বাংলাদেশত খেতি পঠিওৱা বুলি যিমান প্ৰচাৰ চলিল, তাৰ পিছতে তথ্য উন্মোচিত হ'ল যে উক্ত লোকসকল পুনৰ অসমলৈ ঘূৰি আহিল। বাংলাদেশেও এই কথা জনাইছে যে তথ্য প্ৰমাণ নোহোৱাকৈ যদি ভাৰতে কোনো লোকক খেদি পঠিয়ায়, তেন্তে তেওঁলোকে সেইসকল লোকক গ্ৰহণ নকৰে। গতিকে চৰকাৰে সঠিক আইনী ব্যৱস্থাৰে যদিহে বাংলাদেশী বিতৰণৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে উচ্ছেদৰ দ্বাৰা এক আৱেগ সৃষ্টি কৰিব পৰা যাব, কিন্তু মূল যিটো আমাৰ সমস্যা, সেই সমস্যাটো সমাধান কৰিব পৰা নাযাব। সেইকাৰণে চৰকাৰে যদি সঁচাই খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধ, সঁচাই যদি অসমৰ খিলঞ্জীয়া লোকসকলক অসমীয়া জাতিক সুৰক্ষিত কৰাৰ যদি তেওঁলোকে যদি ভাবে, সঁচাই যদি তেওঁলোকে অন্তৰৰ পৰা সেই কথাখিনি ভাবে, তেতিয়াহ'লে সেই বাংলাদেশীসকলক চিনাক্ত কৰি অসমৰ প্ৰব্ৰজনৰ সমস্যাটো সমাধান কৰি বাংলাদেশীসকলক অসমৰ পৰা বিতৰণ কৰাৰ লগতে অসমীয়া জাতিক কেনেদৰে সুৰক্ষিত কৰিব পৰা যাব, সেই কথাসমূহ চিন্তা কৰা অতি প্ৰয়োজন। ধন্যবাদ।